নগাঁৱৰ ননৈ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চামগুৰি উপশাখাৰ এটা সজাতি দল উপস্থিত হৈ পূৰ্বৰে পৰা দাবী কৰি অহা কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ লগতে অন্য কেইবাটাও দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে জ্যেষ্ঠ পৰিচালক উদয় ভানু দাসক ২০টাকৈ দাবীসমূহৰ ভিতৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ বাসগৃহসমূহ পুনৰ নিৰ্মাণ কৰা, চিকিৎসালয় কাম কাজসমূহ চাহ শ্ৰমিকৰ সুবিধাৰ বাবে উন্নত কৰা আদিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে এই সজাতি দলটিয়ে। চাহ জনজাতি ছাত্ৰ সন্থাই উত্থাপন কৰা দাবীসমূহ যদি ১৫ দিনৰ ভিতৰত কাৰ্যকৰী নহয় তেন্তে চাহ জনজাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে বিশাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে। আমাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আমি আমাৰ ননৈ চাহ বাগিচাৰ যি জ্যেষ্ঠ পৰিচালক মহোদয় আছে তেখেতক আমি কেইবাবাৰো মেমৰেণ্ডাম দিছোঁ, স্মাৰক পত্ৰ দিছোঁ, কিন্তু আজিলৈকে উক্ত স্মাৰক পত্ৰ মেমৰেণ্ডামৰ কোনো ধৰণৰ সঁহাৰি দেখিবলৈ পোৱা নগ'ল। গতিকে আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা চামগুৰি উপশাখাৰ উদ্যোগত ননৈ চাহ বাগিচাত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে বুলি পেলাই আমি আমাৰ ননৈ চাহ বাগিচাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। আৰু আমাৰ দাবীসমূহ কেইবাটাও আছে, বহুত দাবী আছে। গতিকে তাৰ ভিতৰত মূল দাবী কেইটা হৈছে ননৈ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগিব। ২ নম্বৰ, ননৈ চাহ বাগিচাৰ ৩খন শাখাৰ লাইনসমূহত চাহ শ্ৰমিকৰ বাসগৃহ কোৱাৰ্টাৰসমূহ নতুনকৈ নিৰ্মাণ কৰা, শৌচালয় দিয়াৰ ব্যৱস্থা কৰা, বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৩ নম্বৰ, ননৈ চাহ বাগিচাৰ ৩খন শাখাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ননৈ চাহ বাগিচাৰ অন্তৰ্গত থকা প্ৰত্যেক চাহ বাগিচাৰ স্থায়ী চিটত কৰ্মৰত থকা কোৱাৰ্টাৰ ঘৰ বাস কৰা প্ৰত্যেক ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰাটো বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেধৰণৰ কেইবাটাও আমি দাবী আমাৰ জ্যেষ্ঠ পৰিচালক মহোদয়ক জনাইছোঁ আৰু আমাক কৈছে ১৫ দিনৰ ভিতৰত আমাৰ এই দাবীসমূহ পূৰণ কৰিব। আৰু যদিহে এই দাবীসমূহ ননৈ চাহ বাগিচাৰ পৰিচালকে পূৰণ নকৰে তেতিয়াহ'লে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা চামগুৰি উপশাখাৰ উদ্যোগত এক বিশাল সমাৱেশত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। গতিকে ইয়াৰ দ্বাৰা আমাৰ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিব লাগে বুলি আমি আজিৰ এই ননৈ চাহ বাগিচাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। জয় আই অসম, জয় তো আৰ চাহ।